Welcome to Partners Biology. Before starting, I want to inform you that class 12 for biology related videos for chapter number active available ase. So kindly chapter app to Google Play Store पर download करो और more videos पर साबो. Now, आज हमारा topic है metal oxide. Now, पृथ्वी खन or planet Earth खन 78% पानी रे बनवा है और 21% ऑक्सीजन रे बनवा. So इमान बेसी परिमाणत ऑक्सीजन और पानी थकार कारणे অক্সিজেন আৰু পানীয়ে আমাৰ এনভাইৰনমেন্ট থকা যিকোনো বস্তুৰ লগত ইজিলি ৰিয়েক্ট কৰিব পাৰে সেই কাৰণে আজিৰ ভিডিঅ'টোত বতাহত থকা অক্সিজেনে আমাৰ এনভাইৰনমেন্টত থকা মেটেলৰ বস্তুবিলাক আমি ডেইলি ব্যৱহাৰ কৰা মেটেলৰ বস্তুবিলাকৰ লগত কেনেকৈ ৰিয়েক্ট কৰে হেতুকে আমি ডিসকাস কৰিম না মেটেলে যেতিয়া অক্সিজেনৰ লগত ৰিয়েক্ট কৰে বা মিক্স হয় তেতিয়া মেটেল অক্সাইড বুলি এটা প্ৰডাক্ট প্ৰডিউস কৰে So metal যেতিয়া অক্সিজেনৰ লগত ৰিয়েক্ট কৰে তেতিয়া মেটেল অক্সাইড বুলি বস্তু এটা প্ৰডিউস কৰে বা প্ৰডাক্ট এটা প্ৰডিউস কৰে নাও মেটেল কপাৰ যেতিয়া অক্সিজেনৰ লগত ৰিয়েক্ট কৰে তেতিয়া आता metal oxide produce hoy आता metal oxide produce hoy but yet metal to naam ki in this case metal to naam hoise copper so metal oxide to naam hoise copper oxide right now copper oxide hoise आता black color or lada tak bhangile ami kola kola gura pam like this so eya hoise kola copper oxide which is a metal oxide now etu hoise amar copper bason this copper bason now botahot thoka oxygen jetia ei copper basonor copper to logot react kore titia enuka kola layer dekha pao right kola layer dekha pao এয়া কলা লেয়াৰ খনে হৈছে কলা কপাৰ অক্সাইড এই কলা কপাৰ অক্সাইড ৰাইট সো বতাহত থকা অক্সিজেনে আমাৰ মেটেলৰ বাসনটোৰ লগত কপাৰৰ বাসনটোৰ লগত ৰিয়েক্ট কৰি কপাৰ অক্সাইড প্ৰডিউস কৰিলে ৰাইট নাও মেটেল এলুমিনিয়ামে যেতিয়া অক্সিজেনৰ লগত ৰিয়েক্ট কৰে তিতিয়াও মেটেল অক্সাইডে প্ৰডিউস হয় but in this case metalৰ নাম হৈছে এলুমিনিয়াম so metal oxide to নাম হৈছে aluminum oxide right now aluminum হৈছে এটা বগা লতা তাক ভাঙিলে আমি বগা গুৰা পাওঁ so like this right so bhangila ami enka boga powder nisna loda pa now etu hoise amar aluminum or glass na botahot thoka oxygen e jete aluminum glass or logot aluminum glass or thoka aluminum to logot react kore titia ami enuka boga deposit dekha pa boga deposit dekha pa ei deposit bilak বহুত মেশিনেৰে হে ওলাব পাৰি হাতেৰে ওলাব নোৱাৰে বহুত জোৰ লাগে সো বগা ডেপোজিট দেখা পাও নাও এই বগা ডেপোজিটে হৈছে এই এলুমিনিয়াম অক্সাইড অলপতে দেখুৱাই বগা এলুমিনিয়াম অক্সাইডে এই ডেপোজিট খিনি হয় নাও ইন বোথ দ্য কেसेस কপাৰৰ বাসনত আৰু এলুমিনিয়ামৰ বাসনত এলুমিনিয়ামৰ গ্লাছত বতাহত থকা অক্সিজেনে মেটেলবোৰৰ লগত ৰিয়েক্ট কৰাৰ কাৰণে মেটেলবোৰ দেখিবলৈ বা বাসনবোৰ দেখিবলৈ বেয়া হৈ গৈছে so to avoid this reaction যাতে বতাহত থকা অক্সিজেনে মেটেলৰ বাসনবোৰৰ লগত ৰিয়েক্ট কৰিব নোৱাৰে যাতে হে কাৰণে বাসনবোৰ বনাই হোৱাৰ পাছত এই বাসনবিলাকক যোনটো মেটেলৰে বনোৱা হয় বাসনটো যোনটো মেটেলৰে বনোৱা হয় I repeat বাসনটো যোনটো মেটেলৰে বনোৱা হয় তাৰ মেটেল অক্সাইড
সেই মেটেলটোৰ মেটেল অক্সাইডৰ এখন পনীয়া সলিউশনেৰে মেটেল অক্সাইডটোৰ পনীয়া সলিউশনেৰে পেইন্ট কৰা হয় বাসনটো বনোৱা হোৱাৰ পাছত ফৰ এক্সাম্পল এলুমিনিয়াম গ্লাস নাও এই এলুমিনিয়াম গ্লাসটো বনাই হোৱাৰ পাছত এই এলুমিনিয়ামটো এই গ্লাসটো এলুমিনিয়ামে বনোৱা সো এলুমিনিয়ামৰ মেটেল অক্সাইড হৈছে এলুমিনিয়াম অক্সাইড সো এলুমিনিয়ামৰ অক্সাইডৰ পনীয়া সলিউশন তাৰ মানে এলুমিনিয়াম অক্সাইড থাকিব তাত পানী থাকিব তাত কিছুমান ৰিএজেন্ট থাকিব ৰাইট বাট পনীয়া সলিউশন হ'ব মেজৰলি এলুমিনিয়াম অক্সাইডে থাকিব বাট পনীয়া সলিউশন থাকিব আৰু সেই সলিউশনটোৰে এনেকৈ এই গ্লাসটোক পেইন্ট কৰি দিয়া হয় so that পেইন্ট কৰাৰ পাছত তলত এই এলুমিনিয়ামৰ গ্লাসৰ লেয়াৰখন থাকিলে গ্লাসটোৰ এলুমিনিয়ামৰ লেয়াৰখন থাকিলে ওপৰত থাকিব এই লেয়াৰখনৰ ওপৰত এই গ্লাসৰ লেয়াৰখনৰ ওপৰত থাকিব সলিউশনটোৰ পৰা আহা এই অক্সাইডৰ সলিউশনটোৰ পৰা আহা এলুমিনিয়াম অক্সাইডৰ এখন পাতল লেয়াৰ যোনটো আমি চকুৰে দেখা নাপাওঁ পাতল লেয়াৰ এখন ৰাইট নাও হে অক্সাইডৰ লেয়াৰখন থকাৰ কাৰণে বতাহত থকা অক্সিজেনে এতিয়া তলত থকা গ্লাসৰ এলুমিনিয়ামটোৰ লগত ৰিয়েক্ট কৰিব নোৱাৰে এজ আ ৰিজাল্ট গ্লাসটো ধুনীয়া হৈ থাকে সেই অক্সাইডৰ লেয়াৰখন দেখা নোপোৱা সেই অক্সাইডৰ লেয়াৰখন থকাৰ কাৰণে গ্লাসটো এতিয়া ধুনীয়া হৈ থাকে বিকজ অক্সিজেনে ৰিয়েক্ট কৰিব নোৱাৰে তলত থকা এলুমিনিয়ামৰ গ্লাস এলুমিনিয়ামটোৰ লগত ৰাইট গ্লাসৰ এলুমিনিয়ামটোৰ লগত ঠিক সেইদৰে কপাৰৰ বাচন এই কপাৰৰ বাচনটো বনাই হোৱাৰ পাছত এতিয়াতো এইটো লেতেৰা হৈ আছে কপাৰ অক্সাইড আছে লাগি বাট যেতিয়া ধুনীয়া কপাৰৰ বাচনটো বনাই হোৱাৰ পাছত সেই কপাৰৰ বাচনটোক কপাৰৰ মেটেল অক্সাইড দেট ইজ কপাৰ অক্সাইড এই কলা কলা কপাৰ অক্সাইডৰ পনীয়া সলিউশন তাৰমানে এই কলা কপাৰ অক্সাইড থাকিব পানী থাকিব ৰিএজেন্ট থাকিব আৰু সেই পনীয়া সলিউশনে বাচনটোক পেইন্ট কৰা হয় so that তলত এই নতুন বাচনটোৰ ধুনীয়া কপাৰৰ লেয়াৰখন থাকিব ওপৰত থাকিব সেই কলা সলিউশনৰ কপাৰ অক্সাইডৰ কপাৰ সলিউশনৰ সেই পাতলকে সেই অক্সাইডৰ লেয়াৰখন যাতে বাহিৰত থকা অক্সিজেনে তলত থকা সেই কপাৰৰ লেয়াৰৰ এই বাচনটোৰ কপাৰৰ লগত ৰিয়েক্ট কৰিব নোৱাৰে যাতে এজ আ ৰিজাল্ট বাচনটো ধুনীয়া হৈ থাকে right so in both the cases oxide ponia solution ekatare paint kori duita basonoke protect kora hoy obviously bason bilak bahut rough use kora pasot he oxide layer khon jeta khohi jay titia bahir thoka oxygen e bason bilak basonor metal bilak logot react kori jay right now so iman khini clear hoise etia ami chemistry pohi asu so ami doing both the cases ami chemical equation likhibo lagibo so copper formula hoise Cu oxygen formula hoise O2 aru copper oxide formula hoise CuO right now left hand side ami number of atoms likhim right hand side ami number of atoms likhim so number of atoms yat copper khetrot 1 oxygen khetrot 2 efale 1 oxygen khetrot 1 so balance koribo lagibo okol oxygen to copper same hoise so yat two coefficient re copper oxide 2 coefficient re jodi ami multiply kori diu teti ami 2 number of oxygen atom pai jam in that process ami 2 number of copper atom pai jam right so efale copper 2 hoy gol so efale ami copper 2 re 2 coefficient re multiply kori dim so the 2 copper hoy jay so sub 2 equal hoye ase so our equation is balanced our junior students say equation balance koribole tan pai moi eta request korisu je kom se kom copper plus oxygen hole by aluminum plus oxygen hole ki product produce hoy kom se kom hetu monot rakho so that multiple choice of question click hoy jay now aluminum formula hoise Al oxygen formula hoise O2 aluminum oxide formula hoise Al2O3 now number of atoms aluminum 1 oxygen 2 efale aluminum 2 oxygen 3 now balance to etao nai but oxygen basic difference ase because eta even or eta odd right so ami first ote
অড অৰ ইভেনটো ইকুৱেল কৰিবলৈ চেষ্টা কৰিম সো 2 কোনো হোল নাম্বাৰে মাল্টিপ্লাই কৰিলে 3 নহয় সো 2 আৰু 3 এলচিএম আমি লওঁ সো 2 3 এলচিএম হৈছে 6 সো আমি দুই ফালে অক্সিজেনৰ total number of atoms 6 কৰিবলৈ চেষ্টা কৰিম সো এইফালে আমি 3 কোএফিচিয়েন্টৰে মাল্টিপ্লাই কৰি দিম সো আমি 6 পাই গলো right and in that process so এইফালে আমি 2 কোএফিচিয়েন্টৰে মাল্টিপ্লাই কৰি দিম এলুমিনিয়াম অক্সাইডক আমি 6 number of oxygen atom পাই যাম right and in that process আমি এলুমিনিয়াম আকৌ 4 পাই গলো 2 into 2 so এইফালে আমি 4 কোএফিচিয়েন্টৰে aluminum to multiply kori ami 4 aluminum pai jam so everything is balanced our equation to balance hoy gol right now right clear so itia lage ami copper aru aluminum metal oxide discuss korilo now ketaman metal that is sodium and potassium okay hihoti keneke ke oxygen er logot react kore hetu ke ami now sodium and potassium এই দুটা মেটাল যেতিয়া অক্সিজেনৰ লগত ৰিয়েক্ট কৰে তেতিয়া ভিগোৰাছলি ৰিয়েক্ট কৰে মানে তাৰ মানে ৰিয়েক্ট কৰোতে জুই প্ৰডিউস কৰে জুই লাগি যায় ৰাইট সো কয়লাৰ লদাটো নিচিনাকে কয়লাৰ লদাটো যতে ততে থাকে সো কয়লাৰ লদাৰ নিচিনাকে which is carbon তাৰ নিচিনাকে আমি সোডিয়াম পটাছিয়ামক বাহিৰত যেনেকে তেনেকে ৰাখিব নোৱাৰো because অক্সিজেনৰ লগত ৰিয়েক্ট কৰি যাব হে কাৰণে সোডিয়াম পটাছিয়ামক যাতে এনভায়ৰনমেন্টত থকা অক্সিজেনৰ লগত ৰিয়েক্ট নকৰে হে কাৰণে সোডিয়াম পটাছিয়ামক এনেকে কেৰোচিন তেলেৰে ভৰা there is sodium and potassium কেৰোচিন তেলেৰে ভৰা কন্টেইনাৰৰ ভিতৰত ৰাখা হয় ভিতৰত সোডিয়াম আছে right now why so why because এটা খালি টেমা ভিতৰত কি থাকে এটা খালি টেমা ভিতৰত এনভায়ৰনমেন্টত থকা এটমস্ফিয়াৰ খিনি থাকে তাৰ মানে তাত থাকে অক্সিজেন খিনি সো আমি টেমাটো কেৰোচিন তেল ঢালি অক্সিজেন খিনি ডিসপ্লেস কৰি দিও অক্সিজেন খিনি ওলাই যায় কেৰোচিন তেল ঢালাৰ লগে লগে অক্সিজেন খিনি ডিসপ্লেস হৈ যায় ওলাই যায় তাৰ জায়গাত কেৰোচিন তেল থাকে বাট আমি কেৰোচিন তেলেৰে একানে কন্টেইনাৰটো ভৰাও বিকজ কেৰোচিন তেলৰ লগত সোডিয়াম আৰু পটাছিয়াম ৰিয়েক্ট নকৰে কোনো নতুন বস্তু প্ৰডিউস নকৰে যদি আমি পানীৰে ঢালিলো এটেন কন্টেইনাৰটো অক্সিজেন ডিসপ্লেস কৰিব কাৰণে তেতিয়া পানীৰ লগত সোডিয়ামো ৰিয়েক্ট কৰে পটাছিয়ামো ৰিয়েক্ট কৰি যায় কিবা বেলেগ ধৰণৰ বস্তু প্ৰডিউস কৰি দিয়ে বাট কেৰোচিন তেলৰ লগত সোডিয়াম পটাছিয়ামে ৰিয়েক্ট নকৰে সো একে ধৰণৰে লডা হৈ থাকে কেৰোচিন তেলৰ কন্টেইনাৰৰ ভিতৰত so this is an important thing right now ketaman metal that is gold metal hoy amar silver metal hoy right so gold or silver ekebare oxygen er logot react nokore he karone gold or silver or jewelry iman pinhar pasotu iman environment er logot exposed hoar pasotu iman bosor pinha pasotu iman bosor pa oxygen er logot exposed hoar environment er logot exposed hoar pasotu gold or silver or jewelry একে ধৰণে থাকে তাত কোনো কালাৰ চেঞ্জ দেখা না যায় কপাৰ বাসনৰ নিচিনা তাত কোনো ডিপোজিট দেখা না যায় লাইক এলুমিনিয়ামৰ এক্সাম্পলত ৰাইট সো ইমানখিনি ক্লিয়াৰ হৈছে মেটাল অক্সাইড নাও এই যিমানবোৰ মেটাল অক্সাইড আমি ডিসকাস কৰিলো কলা কপাৰ এলুমিনিয়াম এইবোৰ এতিয়া মেটাল অক্সাইড বিলাকে পানীৰ লগত কেনেকৈ ৰিয়েক্ট কৰে হেতুকে আমি চাম নাও উইথ ওয়াটাৰ metal oxides with water now এয়া হৈছে পানী সো এই পানীত যদি আমি চেনি ঢালি দিওঁ তিয়া চেনিখিনি মিক্স হৈ যায় চেনিখিনি ডিসলভ হৈ যায় ৰাইট পুৰা ডিসলভ হোৱা নাই হৈছে আৰু লাহে ৰাইট চেনিখিনি পুৰা
পুৰা মিক্স হৈ যায় ডিজলভ হৈ যায় পানীৰ লগত আমি পানী চেনিখিনি দেখা নাপাওঁ সো এই পানী এটা পিওর পানী নহয় এই পানী এটা নামি বেলেগ পিওর নোহোৱাৰ কাৰণে আমি তাক সুগাৰ সলিউশন বুলি মাতো বিকজ এটা এটো পিওর পানী হৈ থকা নাই right but panit right but a panit eta beleg eta ami container lesu jodi a panit ami copper oxide ba aluminum oxide khali diu titia mix hoi na jay so metal oxide mix hoi na jay right so metal oxides dissolve hoi na jay metal oxides do not dissolve in water right so iman dei pasato amar ya aluminum oxide dissolve howa nai right now ketaman metal oxide overall to metal oxide dissolve no hoy to universal kotha but ketaman metal oxide like sodium oxide potassium oxide yohati kintu dissolve hoy panit egita exception so eya hoise pani right yar jodi tiami eya hoise sodium oxide jodi ami sodium oxide dhali diu titia kintu quickly bostu khini dissolve hoy gol ami ei pani eta sodium oxide dekha poa nai so ei pani eta pure pani na hoy jodio ami sodium oxide dekha nai yat sodium oxide humai ase jodio ami sodium oxide dekha nai so ei pani namei beleg because eto pani to pure na hoy that sodium oxide ase so ei pani nam hoise sodium hydroxide so pani logot mix korile sodium oxide dissolve hoy jay aru he pani nam beleg sodium hydroxide so sodium oxide plus water gives sodium hydroxide but basically sodium hydroxide ki hoy pani jo sodium oxide dissolve hoy ase right now coming to chemical formula Na2O plus water so when sodium hydroxide formula is NaOH right now sodium oxide gura asile solid gura so solid pani liquid now NaOH ok ami liquid puli nilikhu because eya hoise pani jot sodium oxide dissolve hoi ase so pure pani nohoy aru in chemistry jetia panit kiba ta bostu dissolve hoi thake jak ami aqueous puli kom aqueous right so etu hoise pani jot sodium oxide dissolve hoi ase so this is aqueous right now quickly ami number of atoms equal korilom so sodium equals to 1 oxygen equals to 1 no sorry oxygen ifale 1 2 sodium 2 hydrogen 2 sodium equals to 1 oxygen equals to 1 hydrogen equals to 1 so ifale sob 2 ifale sob 1 simply 2 coefficient multiply korile sob 2 ho jabo right so equation is balanced just like sodium oxide potassium oxide eta powder hetuko jodi ami panir logot mix koru potassium hydroxide boli notun pani ami pao so potassium oxide to dissolve hoi thake so potassium oxide plus water amak potassium hydroxide diye so solid liquid a pani pure no hoy a pani potassium oxide dissolve hoi thake quickly K2 hydrogen duta oxygen duta epala hydrogen eta oxygen eta hydrogen eta so two coefficient re multiply korile ami quickly efale k pai jam
অক্সিজেন পাই যাওঁ দুটা হাইড্ৰোজেন দুটা পাই যাওঁ সো আমাৰ ইকুৱেশ্যন বেলেন্স হৈ যায় ৰাইট ক্লিয়াৰ সো ইমানখিনি ক্লিয়াৰ হৈছে সো পানীৰ লগত ৰিয়েকশ্যন ৰাখিলে এটাই মনত ৰাখিব লাগিব মেটেল অক্সাইডবিলাক পানীৰ লগত ডিজলভ নহয় বাট সোডিয়াম অক্সাইড পটাছিয়াম অক্সাইড ডিজলভ হয় না এতিয়া যোনটো কনসেপ্ট কৈ আছো সেইটো কিন্তু মোস্ট ইম্পৰ্টেণ্ট that is the most important thing salt now salt কেনেকৈ produce হয় salt produce হোৱাৰ এটাই ফৰ্মুলা আছে যে দুটা বস্তু এটা এসিডিক আৰু এটা বেসিক যেতিয়া এটা এসিডিক আৰু এটা বেসিক বস্তু ৰিয়েক্ট হয় মিক্স হয় তেতিয়াহে সল্ট প্ৰডিউস হয় ৰাইট না পৃথিৱীত যিমানবোৰ মেটেল অক্সাইড আছে পৃথিৱীত যিমানবোৰ মেটেল অক্সাইড এই কলা কলা কপাৰ অক্সাইড বগা বগা এলুমিনিয়াম অক্সাইড সোডিয়াম অক্সাইড পটাছিয়াম অক্সাইড সবকে এসিডৰ লগত ৰিয়েক্ট কৰি চালে all metal oxide of এসিডৰ লগত ৰিয়েক্ট কৰি চালে আৰু দেখিলে যে salt produce হয় now if you go by this formula acid eta acidic আৰু এটা বেসিক বস্তু লগ লাগিহে salt produce হয় result আমাৰ সে salt produce হৈছে acid to আমাৰ acidic so এটা বস্তু বেসিক হ'ব লাগিব থাকি লগৰ মেটেল অক্সাইড ইকুৱেশ্যনটোত so আমাৰ মেটেল অক্সাইড basic হ'ব লাগিব so therefore metal oxides are basic in nature so metal oxides would be basic in nature because salt produce কৰাৰ এটাই ফৰ্মুলা আছে যে এটা এসিডিক আৰু এটা বেসিক বস্তু লগ লাগিহে salt produce হয় আৰু পৃথিৱীৰ মেটেল অক্সাইডছ বিলাকক যেতিয়া এসিডৰ লগত তাৰমানে এসিডিক বস্তুৰ লগত ৰিয়েক্ট কৰি চালে তেতিয়াও salt produce হয় so acid to acidic so থাকি লগৰ মেটেল অক্সাইডে বেসিক হ'ব লাগিব so হেতুৱে কনফাৰ্ম কৰিলে বা কনক্লুড কৰিলে যে মেটেল অক্সাইডবোৰ বেসিক ইন নেচাৰ নাও ইয়াৰ ভিতৰতো দুটা বা কেইটামান মেটেল অক্সাইড লাইক এলুমিনিয়াম এণ্ড জিংক অক্সাইড সিহঁতি বেছৰ লগত ৰিয়েক্ট কৰিলে বেছৰ লগত মানে এলুমিনিয়াম আৰু কিতাবত এলুমিনিয়াম এণ্ড জিংকে লিখা আছে এলুমিনিয়াম এণ্ড জিংক অক্সাইডৰ বেছৰ লগত মানে বেসিক বস্তুৰ লগত ৰিয়েক্ট কৰি চালে আৰু দেখিলে যে salt produce হৈছে now in this equation if you go by this one result saying salt produce হৈছে base to basic in nature so কিবা এটা এসিডিক হ'ব লাগিব থাকিলে এলুমিনিয়াম আৰু জিংক অক্সাইড so যদি এলুমিনিয়াম অক্সাইড ৰিয়েক্ট কৰাইছে তেলে এলুমিনিয়াম অক্সাইডটো এসিডিক হ'ব লাগিব যদি জিংক অক্সাইড বেছৰ লগত ৰিয়েক্ট কৰাইছে তেলে জিংক অক্সাইডটো এসিডিক হ'ব লাগিব so into acidic in nature that means aluminum oxide আৰু zinc oxide যেতিয়া এসিডৰ লগত ৰিয়েক্ট কৰে তেতিয়া বেসিক হিচাপে বিহেভ কৰে আৰু যেতিয়া বেছৰ লগত ৰিয়েক্ট কৰে তেতিয়া এসিডিক হিচাপে বিহেভ কৰে আৰু ইন কেমিষ্ট্ৰি বস্তু এটা যেটা কেতিয়াবা এসিডিক কেতিয়াবা বেসিক হিচাপে বিহেভ কৰে তাক আমি এম্ফোটেৰিক বুলি কওঁ so তিনটা নেচাৰ আছে তিনটা নেচাৰ acidic basic and amphoteric so aluminum oxide to head aluminum oxide and zinc oxide are amphoteric in nature he karone ihotok amphoteric oxide বুলি কয় কারণ কেতিয়াবা acidic কেতিয়াবা basic হিচাপে behave কৰে so আমি এটা অক্সাইডৰ এটা aluminum oxide এটা amphoteric oxide reaction চাম so আমাৰ amphoteric oxide কি হৈছে দুটা মেনশন কৰিলো aluminum oxide and zinc oxide so let's start with aluminum oxide so এইটো আমাৰ তলত লিখিছো দেই aluminum oxide টো যেতিয়া এসিডৰ লগত ৰিয়েক্ট কৰিলে এসিডিক বস্তুৰ লগত ৰিয়েক্ট কৰিলে তেতিয়া সল্টে পালে that is aluminum chloride salt পালে
right? ইয়াৰ নাম হৈছে এলুমিনিয়াম ক্লোৰাইড আৰু water. So definitely to basic hobo, right? Yat acetal logot react korte basic hisabe behave korise. Quickly, number of hydrogen atoms 1, chlorine 1, aluminium 2, oxygen 3. Hydrogen prothomte same order taken, hydrogen 2, chlorine 3, aluminium 1, oxygen 1. So our major difference is chlorine and oxygen, but my oxygen to equal probability system. So if I my 3 hydrogen 3 day into course that 3 oxygen atom paisa, so 3 oxygen atom ami pai golu. In that process our hydrogen hoy gol 6. So if I ami 6 ere multiply korim, so that 6 hydrogen hoy jay, but in that process our 6 chlorine hoy gol. So if I know ami chlorine to 6 koribole sam, so we are multiplying with 2, so our 6 hoy gol, or if I aluminium our 2 hoy gol. So everything is balanced, equation is balanced, right? So A2 was a darn equation, right? Now A2 whole enukata equation to acidic hisabe behave korise. Now aluminium oxide eta basic bostu logot react korisale, that is sodium hydroxide. Etu hoise hydrochloric acid combine na jane jodi hydrochloric acid. Etu hoise amar aluminium oxide, right? Now etu hoise amar sodium hydroxide, right? Etu hoise amar aluminium oxide, right? So aluminium oxide or sodium hydroxide react hole ami salt eta pao, that is sodium aluminate plus water, right? This is salt. So A2 basic, so A2 acidic hisabe behave korise. So quickly, Na equal to 1, oxygen equal to 1, hydrogen equal to 1, hydrogen equal to 4, hydrogen equal to 1, oxygen equal to 4 hobo. Then aluminium 2, oxygen 1, aluminium 1, oxygen same order rakhiba lagibo. So oxygen equals to 3, hydrogen equals to 2, aluminium equals to 1, right? Now so major our difference is oxygen sodium our same, right? Aru amar oxygen mazot odd or even or difference ase, but agote koa formula hisabate ami oxygen to equal koribo sab lage, but oxygen to duta product splitted ase, so amar kane bahut difficult hoy jabo. So ma he karone oxygen to balance koribole swa nai. So ma hydrogen aru aluminium bitor lom, easy hobo, eta product bitorte ase. So moi aluminium to ke equal koribole sam. So moi ifale aluminium to 2 re into korile aluminium to 2 hoy jay. So 2 aluminium hoy gole ifale 2 sodium hoy gol, amar oxygen ifale ako 5 hoy gol, right? So now hydrogen ifale amar 2 hoy gol. So hydrogen fill korbo karone ami ifale 2 re into korilo. So 2 hydrogen hoy jabo, 2 oxygen hoy jabo, and in that process if you see 2 oxygen 3 oxygen makes 5 oxygen. So everything amar balanced, so our equation is balanced, right? So এইটো আমি কি মনত ৰাখিব লাগিব যে ফান্ডা কি সল্ট প্ৰডিউস কৰিব কাৰণে আৰু মেটাল অক্সাইড বিলাক বেসিক কেলে আৰু about amphoteric oxides. Amphoteric example আছে aluminium and zinc oxide, right? Now so ইমানখিনি আমাৰ আজি টপিক শেষ হৈছে. So before leaving মই সবকে ৰিকুৱেষ্ট কৰিছো chapter app to download কৰি মোৰ ক্লাছ ৰ ভিডিঅ'ছ বোৰ চাব আৰু কাইন্ডলি মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব আৰু লাইক কৰিব. Thank you.